চৰাইদেউৰ মাহমৰা বালিজান দাধৰাত বাঢ়নি পানীত পৰি 4 বছৰীয়া শিশুৰ মৃত্যু যোৱাকালিৰ পৰা মুখলধাৰ বৰষুণৰ ফলত চৰাইদেউ জিলাৰ বহু কেইখন গাঁও জলমগ্ন হৈ পৰাৰ লগতে মাহমৰা বিধানসভা সমষ্টিৰ বালিজান দাধৰাত এটি 4 বছৰীয়া শিশু বাঢ়নি পানীত পৰি মৃত্যু হয় জানিব পৰা মতে অপূৰ্ব মোহনৰ 4 বছৰীয়া পুত্ৰ বিভাস মোহন নামৰ কণমানিটি নৈৰ বাঢ়নি পানী পৰি মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আনহাতে কিশোৰ দিচাং টিয়ক টিমন নদীৰ বাঢ়নি পানীৰ ফলত চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিৰ বহু কেইখন গাঁও জলমগ্ন হৈ পৰিছে এই পানীত পৰিলে ৰাতিপুৱা আপোনাৰ ধৰক পানী হ'ল বৰষুণৰ কাৰণে মানে গোটেই ৰাস্তা পানীয়ে ভৰ্তি হৈ আছে সেইটো কাৰণে মানে ওচৰতে বাৰী অকল মানে ঘৰৰ ভেটিটো বুঢ়া নাই তেনেকৈ পানীত পৰিলে পিছত বিচাৰি পালে তাৰপিছত মেডিকেল আনিলোঁ যদিও মানে পানীত পৰা অলপ সময় হৈ গ'ল যে গতিকে নাবাচিলেগৈ বিভাস মোহন বয়স 4 বছৰ দেউতাকৰ নাম অপূৰ্ব মোহন এইটো মাহমৰা বালিজানৰ বালিজান পৰিব বানপানীত পৰিলে বানপানী বৰষুণৰ পানী কাৰণ কালিৰ পৰা নেৰা পৰা পানী বৰষুণৰ কাৰণে পানী ভৰ্তি হৈ আছে তেনেকৈ গোটেই পানী অঞ্চলটো পানী ভৰ্তি হৈ আছে আপোনাৰ যে অহা যোৱা কৰা মেইন ৰাস্তালৈকে পানী এআঁঠু পানীত নেকি সঠিককৈ কথাটো গম নাপাইছোঁ হপিকটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে